আমি তিনিটা বেমাৰ কথা পাতিম বুলি ভাবিছিলোঁ। চবতছে প্ৰথমতে আমি পাতিলোঁ মায়োপিয়াৰ বিষয়ে, তাৰপাছত পঢ়িলোঁ আমি হাইপাৰমেট্ৰপিয়াৰ বিষয়ে, এণ্ড সেই দুইটা বেমাৰে কেনেকৈ ঠিক কৰিব পাৰি সেইটো কথা পাতিলোঁ। এতিয়া ফাইনেলি আমি পাতিম এতিয়া প্ৰেছ বায়োপিয়া বিষয়ে। প্ৰেছ বায়োপিয়া বেমাৰটো আমি যিটো কৈছিলোঁ থাৰ্ড বেমাৰ যিটো আমি পাতিম, এইটো একদম চিম্পল। প্ৰেছ বায়োপিয়া মানে হৈছে বয়সৰ লগত যেতিয়া তোমালোক বুঢ়া হৈ গৈ থাকিবা শ্ল'লি তোমালোকৰ চকুৰ লেন্সকেইখন উইক হৈ গৈ থাকিব। মানে তোমালোকৰ পাৱাৰ অফ একমডেশ্যনো কমি গৈ থাকিব। পাৱাৰ অফ একমডেশ্যন মানে কি আছিলে? য'তে মন যায় তাতে ফ'কাছ কৰিব পৰা বস্তুটো। তুমি যদি হাত এখনত ফ'কাছ কৰিব বিচাৰিছা হাতত ফ'কাছ কৰিব পাৰিবা, তুমি যদি হাতখনৰ পিছফালে ৱালত ফ'কাছ কৰিব বিচাৰিছা ৱালত ফ'কাছ কৰিব পাৰিবা। সেই পাৱাৰটো পিছত কমি গৈ থাকিব, মানে লেন্সখন উইক হৈ গৈ থাকিব। লেন্সখন যদি উইক হয় তেন্তে তোমালোকে ফ'কাছো কৰিব নোৱাৰিবা, বস্তুবিলাকত ভালকৈ চাব নোৱাৰিবা। তো বুঢ়া বয়সত মানুহবিলাকে যে ভালকৈ দেখি নাপায়, সেইটোৱে হৈছে প্ৰেছ বায়োপিয়া। মানে লাহে লাহে লেন্সখন উইক হৈ যায় আৰু। তাৰ যদি তোমালোকে এটা ডেফিনেশ্যন লিখিব লগা হয়, তোমালোকক মই নোটছ এটা দি দিম, নেক্সট যেতিয়া PDF দিম। বেছিক কথাটো এইটোৱেই যে প্ৰেছ বায়োপিয়াত কি হয়, লেন্সখন উইথ এজ আমাৰ উইক হৈ গৈ থাকে, পাৱাৰ অফ একমডেশ্যনটো উইক হৈ গৈ থাকে, আমি মানে ভালকৈ দেখিব নোৱাৰা হৈ গৈ থাকোঁ বুঢ়া বয়সত। এইটো মায়োপিয়া বা হাইপাৰমেট্ৰপিয়া নহয়, মানে আমি অকল ওচৰৰ বস্তু নেদেখা বা দূৰৰ বস্তু নেদেখা নহয়। প্ৰেছ বায়োপিয়াত আমি একোৱেই ভালকৈ নেদেখোঁ, গোটেই ব্লাৰ হৈ গৈ থাকিব। চব বুঢ়া মানুহত হ'ব বুলি কোনো কথা নাই। কিছুমান মানুহ একদম বুঢ়া বয়সতো ধুনীয়াকৈ মজাকৈ দেখিব, কিন্তু কিছুমান মানুহৰ হৈ যায় মানে এইটো বুঢ়া বয়সত মানে লেন্সখন উইক হৈ গৈ থাকে আৰু। এইটো ভালকৈ খানা নাখালে হয়। তোমালোকে যদি গ্ৰীণ চব্জি কমকৈ খোৱা তেতিয়া হ'ব। যদি তোমালোকে ধনিয়া, মটৰ, স্পিনাচ এইবিলাক যদি কমকৈ খোৱা তেতিয়া হ'ব। যদি তোমালোকে চিপছ অকল খোৱা তেতিয়া তোমালোকৰ মানে প্ৰেছ বায়োপিয়া হ'বগৈ আৰু পিছলৈ যদি তোমালোকে একদম এতিয়াৰ পৰা যদি একদম ভাল বস্তুৱে অকল খোৱা, তোমালোকে একো বেয়া বস্তু একো নোখোৱাই, তেন্তে পিছত এইটো বেমাৰ নহয়গৈ, তোমালোকৰ মানে টেনশ্যন ল'ব লগা নাই।